এভৰিৱান প্ৰথমে মই সবকে থ্যাংক ইউ জনাব বিচাৰিছো কাৰণ আমি এতিয়া 300k ফ্যামিলি হয় আৰু এই গোটেই ফ্যামিলিটো আমি আজি 300k হোৱা আপোনালোকে ৰিজন কাৰণ আমাক ইমান মৰম আমাক ইমান আকোৱালি ললে তাৰ কাৰণে আজি আমি হয়তো এই ফ্যামিলিটো হৈছো তাৰ কাৰণে থ্যাংক ইউ সো মাচ কাৰণ এক্সামো আহিছে আৰু এই এক্সামত সকলো ব্যস্ত হৈ পৰিছে এতিয়া নিজৰ এক্সামৰ প্ৰিপাৰেচন কৰিবৰ কাৰণে হয় যেহেতু আমাৰ HSSLC এক্সাম হ'ব গৈ আছে সানডে মানে কালি এতিয়া নেক্সট আমাৰ যোনখিনি এক্সাম আহি আছে গ্ৰেড 3 যেনেকে ব্যাচেলাৰ্স তাৰ পিছত আকৌ আমাৰ ড্ৰাইভাৰৰ পোষ্ট যোনবোৰ হয় তো তাৰ কাৰণে এডমিটৰ কাৰণে বহুত ষ্টুডেণ্টবোৰ ৰখি আছিলে তো এতিয়া এডমিট ডাউনলোড কেতিয়া কৰিব পাৰিব কেতিয়া এডমিটখন আহিব তাৰে ডেট ৰিলিজ হৈছে তাৰ আগতে মই এবাৰ কৈ দিছোঁ যে আপোনালোকে কেতিয়া ডেট মানে কেতিয়া ডাউনলোড কৰিব পাৰিব যেনেকৈ লাষ্ট টাইম আমি 11টা বজামানত ডাউনলোড কৰিব পাৰিছিলোঁ ৰাতিপুৱাৰ এইবাৰো সেম দিছে খালি 16 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব তো এইখন আছিলে আজি পেপাৰত হয়তো ক্লিয়াৰকৈ দেখা পাইছেনে ব্যাচেলাৰ্স ডিগ্ৰী লেভেল হয় এক্সাম আছে 29ত ব্যাচেলাৰ্সৰ 29ত এক্সাম আছে আৰু আগবেলা আছে টাইমিংটো মই কৈ দিছোঁ টাইমিং আছে 9 to 12 আগবেলা আছে ব্যাচেলাৰ্স ডিগ্ৰী লেভেল আৰু যোনটো ড্ৰাইভাৰৰ পোষ্ট হয় HSLC তো ইয়াৰে এক্সাম 29তে আছে খালি পিছবেলা আছে 1:30 বজাৰ পৰা 4:30 বজালৈকে আছে আৰু দুয়োটাই খুব মানে ইম্পৰ্টেণ্ট এক্সাম হয় কাৰণ যোৱাবাৰ এই দুটা এক্সাম কিছুমানে দিছিলে হয়তো স্কিল টেষ্টলৈকে গৈছিলে বা ড্ৰাইভাৰৰ যোনটো আছিলে সেইটো লাষ্টলৈকে গৈছিলে কিন্তু শেষৰ মানে তেওঁলোকে হয়তো নোৱাৰিছে বা মানে নোৱাৰিলে কোৱালিফাই নকৰিলে এইবাৰ ভালকে দিব কাৰণ এইবাৰ যোৱাবাৰতকৈ কম্পিটিশ্যন অলপমান বেছি যোৱাবাৰো আছিলে বাট এইবাৰ কম্পেটিভলি বেছি চাই ল'ব টাইমিংখিনি আৰু ইয়াতে সবতকৈ ইম্পৰ্টেণ্ট হ'ল যে এডমিট কাৰ্ড কেতিয়া ৰিলিজ কৰিব ইয়াতে ডেট মেনশ্যন কৰি দিছে যে 11টা বজাত 16/9 মই লিখি দিছোঁ ইয়াতে যে 16 তাৰিখৰ পৰা দেখা পাইছে সবে 16/9/24 11টা বজাৰ পৰা লাইভ হৈ যাব এডমিট কাৰ্ড আৰু যোৱাবাৰ যোনটো ওলাইছিলে HSSLC ইয়াৰে অলপমান আগতেই ওলাই গৈছিলে চাই ল'ব এখন নটিফিকেশ্যন হয় ইয়াতে ব্যাচেলাৰ্স ডিগ্ৰী লেভেলৰ এক্সাম এনেও লাষ্ট ইয়েৰ নিচিনাই 3টা ভাগতেই আছে এটা আছে উইথ কম্পিউটাৰ চাৰ্টিফিকেট ইয়াতে ষ্টেনোগ্ৰাফিৰ হয় আৰু এটা লাইব্ৰেৰী চায়েন্সৰ মিনিমাম 6 মান্থ ডিউৰেশ্যন HSSLC তাৰ লগতে LMV লাইচেন্স থকা হ'ব লাগিব যোনটো ড্ৰাইভাৰৰ কাৰণে দিব গৈ আছে আৰু ইয়াতে সবতকৈ বেছি মানে কুৱেশ্যনৰ পেটাৰ্ণটো অলপ হাই আহে কাৰণ ব্যাচেলাৰ্স ডিগ্ৰী লেভেলৰ লগতে কম্পিউটাৰো আছে বাকী ড্ৰাইভাৰৰ যোৱাবাৰ যোনটো আহিছিলে পেপাৰ HSSLC হওক বা ড্ৰাইভাৰৰ কম্পেৰিটিভলি ইয়াতে মানে কুৱেশ্যনৰ লেভেলটো অলপমান কম আছিলে ইয়াতে আমি এবাৰ এক্সপেক্ট কৰিছোঁ যিহেতু কম্পিটিশ্যনো বেছি হয়তো এক্সামৰ যোনটো পেটাৰ্ণ হয় ইজি পৰা মডাৰেট বা মডাৰেট টু ইজি হ'ব পাৰে আপোনালোকে প্ৰিপেয়াৰ কৰক কাৰণ এতিয়া যিহেতু টাইম বেছি নাই আৰু কিবা কাৰণে আপোনালোকৰ যদি ভুল আহে মানে এডমিট কাৰ্ডত তেনেহ'লে ট্ৰাই কৰিব টেকনিকেল ছাপৰ্টত ফোন কৰিবৰ কাৰণে ইয়াতে টাইমিং দিয়া আছে 10 AM to 5 PM যোৱাবাৰ সবে কৈছে যে মেম আমি ডাউনলোড কৰিব নোৱাৰিলোঁ মানে কণ্টেক্ট কৰিবই নোৱাৰিলোঁ কিবা কিবি ভুল ওলাইছিলে কাৰোবাৰ DOV ভুল কাৰোবাৰ কিবা কিবি ভুল আছিলে একো কথা নাই নিজৰ ID প্ৰুফখন আছে ID প্ৰুফখন দেখাই দিলে হৈ গ'ল সেইখনেই এনাফ হয় আৰু ট্ৰাই কৰিব যে আপোনালোকৰ যোনখিনি ৰিকুৱাৰমেণ্ট এক্সামৰ সেইখিনি আগতে মানে ৰেডি কৰি ৰাখিবৰ কাৰণে আৰু ইয়াৰ লগতে কৈ দিছোঁ যে এক্সামৰ কাৰণে যিহেতু কম টাইম আছে ৰিভিজন কৰা আৰম্ভ কৰি দিয়ক এটলিষ্ট এইকেইটা এক্সামৰ কাৰণে যিহেতু HSSLC অলৰেডি হ'ব গৈয়ে আছে মই আজি ইমানতে ৰাখিছোঁ আৰু এডমিট কাৰ্ড ডাউনলোড যেতিয়া মানে ওলাব যেতিয়া ডেট ৰিলিজ কৰিব আমি নিশ্চয় জনাম মানে মানডে আহি আছে কাৰণ কালিতো সানডে অলৰেডি 15 হৈ গ'ল মানডে আহি আছে ইয়াতে কৈ দিছোঁ যে যোনে যোনে এক্সাম দিব গৈ আছে ফৰ গ্ৰেড 3 বা গ্ৰেড 4 তেওঁলোকৰ কাৰণে আমাৰ অলৰেডি টেষ্ট চিৰিজ এতিয়া এভেইলেবল হয় ইয়াতে আপোনালোকে ল'ব পাৰিব ফ্ৰম আৱাৰ আড্ডা এপ ইউজ মাই কোড Y771S ফৰ ডিছকাউণ্ট আৰু ADRE গ্ৰেড 4 ফাইনেল পাঞ্চ যিহেতু অক্টোবৰত ADRE গ্ৰেড 4 এক্সাম হ'ব গৈ আছে এই বেটছত জইন কৰক এতিয়াই মোৰ কোড ইউজ কৰক Y771 আৰু এতিয়া চলি আছে ডিছকাউণ্ট ইন অল দিছ বেটছেছ আৰু লাষ্ট বাট নট দ্য লিষ্ট সেইটো হ'ল যে আমাৰ ৰেলৱে NTPC CBT 1+2 এইটো বহুত দিনৰ পিছত ইমানখিনি মানে ভেকেঞ্চি ওলাইছে বোথ ফৰ গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট 17 ছেপ্টেম্বৰৰ পৰা আমাৰ বেটছ ষ্টাৰ্টিং হ'ব মোৰ কোড ইউজ কৰিব Y771 ইয়াতে জইন কৰিবৰ কাৰণে পাব ডিছকাউণ্ট কাৰণ এতিয়া আৰম্ভ হৈ গৈছে
চেল চ' আমাৰ আজিৰ ছেশ্যন ইমানখিনিয়ে আছিলে যদি আপোনালোকৰ কিবা ডাউট আছে বা কিবা সুধিব লগা আছে তেনেহ'লে সুধিব পাৰিব ইন দ্য কমেণ্ট ছেকশ্যন অল দ্য বেষ্ট এভৰি ওৱান ফৰ ইউৰ এক্সাম HSSLC এক্সামৰ কাৰণে সকলোৰে যাতে ভালে ভালে যায় এক্সাম আৰু আমাৰ চেনেল চাই থাকিব কাৰণ আমি বহুত ক্লাছেছ কৰাই আছোঁ মেৰাথন ফৰ ইয়ৰ আপকামিং এক্সাম থেংক ইউ ছ' মাছ এণ্ড হেভ এ গ্ৰেট নাইট